Hello students, আহিল HS first year registration notice. তো তোমালোকে হয়তো জানাই যে আমাৰ HS first year registration কৰিব লাগিব যিদৰে আমি ক্লাস 9 ত কৰিছিলো ঠিক তেনেদৰে 11 ত আমাক registrationৰ প্ৰয়োজন হয়। তো এই registrationৰ ফিজ কিমান, কেতিয়া ষ্টাৰ্ট হ'ব, কেতিয়া লাষ্ট ডেট আছে গোটেইখিনি ডিটেইলছত ডিসকাস কৰিম তেন্তে ভিডিওটো ষ্টাৰ্ট কৰো। তো এটা লিখিছে it is hereby notified to all concerned leads of the institutions that the online portal for registration of class 11 students for the academic session 2025-26 will be live from 21st July 2025 and closed on 30 August 2025 তো ইয়াতে কৈছে যে ৰেজিষ্ট্ৰেচন যোনটো ষ্টাৰ্ট হ'বলগীয়া আছে আমাৰ ক্লাস 11 ৰ হেতু ষ্টাৰ্ট হ'ব 21 জুলাইৰ পৰা আৰু শেষ হ'ব 30 আগষ্ট লৈকে The last date for the payment of the fees is 6/9/2025 তো ইয়াতে last date of payment দিছে September লৈকে দিছে 6 September লৈকে All the concerned are requested to visit the registration portal link ইয়াত registration link দুটা দিয়া হৈ আছে তো এইখিনি তোমালোকে কৰিব নোৱাৰিবা হেতু ইনষ্টিটিউটে কৰিব অৰ্থাৎ কলেজ বা স্কুলে কৰি দিব তাৰ পিছত লিখিছে therefore the principal of the affiliated institutions under ASSEB Division 2 are requested to allow the registration only for those students who have passed HSLC or equivalent examination from the board as enlisted on the registration portal তো ইয়াতে কৈছে যিসকল ছাত্ৰ-ছাত্ৰী HSLC পাস কৰিছে বা তাৰ ইকুইভ্যালেন্ট বেলেগ এক্সাম পাস কৰিছে তেওঁলোকে ৰেজিষ্ট্ৰেচন কৰিব দিছে the students who have come from other board have to submit the original migration certificate along with the prescribed fee and statements তো ইয়াতে কি কৈছে বেলেগ বৰ্ডৰ পৰা যিসকলে ASSEB বা সেবা বৰ্ডৰ নাছিল বেলেগ বৰ্ডৰ পৰা যিসকল আহিছে তেওঁলোকে কি কৰিব লাগিব মাইগ্ৰেচন সাৰ্টিফিকেট দিব লাগিব original migration certificate খন দিব লাগিব আৰু লগতে কিবা এটা ফিজ তেওঁলোকৰ দৰকাৰ হ'ব সেই ফিজটো দিব লাগিব The students who have got admitted through Darpan admission portal are allowed to get their names registered through the affiliated institutions তো কি হৈছে যে যিসকল ছাত্ৰ-ছাত্ৰীয়ে দৰ্পণত থ্ৰু দি এডমিশন লৈছে তেওঁলোকৰটো অলৰেডি নাম চাম আছে তো তেওঁলোকে তাৰে দ্বাৰা কি হ'ব এডমিশন ল'ব পাৰিব তেওঁলোকৰ কোনো ধৰণৰ মাইগ্ৰেচন সাৰ্টিফিকেট জমা দিব নালাগে এতিয়া ইছু ফিজ কিমান লাগিব তো ৰেজিষ্ট্ৰেচন ফিজ হৈছে 250 আৰু এলিজিবিলিটি ফি এপ্লিকেবল ইন কেছ অফ মাইগ্ৰেটেড ষ্টুডেণ্ট এতিয়া চোৱা এই কথাটো বুজিবলগীয়া আছে যে ৰেজিষ্ট্ৰেচন ফিজটো আমাৰ কিমান লাগিব 250 অনলি যিসকলে ধৰ দৰ্পণ পৰ্টেল দি লৈছে অলৰেডি তো তেওঁলোকৰ 250 रुपीस দিলে হ'ব আৰু যদিহে তেওঁলোকে মাইগ্ৰেটেড মানে বেলেগ বৰ্ডৰ পৰা আহিছে তেতিয়া তেওঁলোকে 300 रुपीस দিব লাগিব ৰেজিষ্ট্ৰেচন ফিজটো দিব লাগিব লগতে 300 रुपीस এক্সট্ৰা এটা দিব লাগিব কিন্তু জেনাৰেল যিসকল ছাত্ৰ-ছাত্ৰী আছে তেওঁলোকৰ 250 দিলে হ'ব তাৰ পিছত ইয়াতে দিছে যে অলৰেডি আমি এইখিনি ডিসকাস কৰিছো যে অনলাইন পৰ্টেল কেতিয়া খোলা হ'ব 25 জুলাইত খোলা হ'ব আৰু আমাৰ আগষ্ট লৈকে আছে 30 আগষ্ট লৈকে আছে আৰু পেমেন্টৰ ডেট হৈছে 6 September হৈ গল তো ইয়াতে এটা তলত চোৱা institutions will have to pay 1000 as affiliated renewal fees তো ইয়াতে কৈছে যে এটো যে 1000 rupees দিব দিছে কাক দিব দিছে ইনষ্টিটিউটক দিব দিছে 1000 rupees কাক দিব লাগিব হেতু বৰ্ডক দিব লাগিব মাত্ৰ 1000 পাৰ ষ্টুডেন্ট নহয় মাত্ৰ 1000 rupees দিব লাগিব যেহেতু এফিলিয়েটেড হৈ আছে তেওঁলোক ASSEB লগত গতিকে 1000 দিব লাগিব আৰু ব্ৰেকেটত হেতু লিখি দিছে not from students তো কৈছে যে ষ্টুডেন্টৰ পৰা হেতু ল'ব নালাগে তোমালোকৰ যোন 250 আছে 250 এ কিন্তু 1000 টু জাস্ট 1000 rupees এটা দিব লাগিব তেওঁলোকে দিব লাগিব এজ এ কলেজ ফিজ বা ৰেজিষ্ট্ৰেচন মানে হেতু এফিলিয়েট হৈ আছে যে ASSEB কাৰণে হেতু কাৰণে 1000 দিব লাগিব পাৰ ষ্টুডেন্ট নহয় জাস্ট 1000 দিব লাগিব আৰু ইয়াতে কৈছে যে হেতু পইচাটো ছাত্ৰ-ছাত্ৰী পৰা ল'ব নোৱাৰিব তাৰ পিছত তলত চোৱা no offline registration from will be accepted after expiring the above mentioned date এটা ডেট যোনটো মেনশন আছে তাৰ ভিতৰতে এডমিশন ৰেজিষ্ট্ৰেচন কৰিব লাগিব নহলে তাৰ পিছত কিন্তু অফলাইন নহব অনলাইনে কৰিব লাগিব গুটেখিনি আৰু কৈছে institutions are requested to keep the checklist daily signed by the students with them তো চেকলিস্ট চাব দিছে কোনে কোনে কৰিছে নকৰিছে হেবিলাক মানে সিগনেচাৰ কৰি ৰাখিব দিছে তো এইখিনি আছিল HS ফাৰ্ষ্ট ইয়াৰ ৰেজিষ্ট্ৰেচনৰ কথা তো এইখিনি তোমালোকে দেখিলা তো তোমালোকে সোনকালে স্কুলৰ পৰা হয়তো তোমালোকক ক'বই কেতিয়া কি কৰিব লাগে কি ডকুমেন্টছ লাগে সেইখিনি তোমালোকে গম পাবাই পিছত তো এইখিনি আছিল আজি ভিডিওটো শিকাৰো কি পচাৰিম কেলা